কিবা এটা কৰাৰ হেঁপাহ আছিল মানুহগৰাকীৰ খেদি ফুৰিছিল প্ৰতিষ্ঠিত হোৱাৰ সপোনটোৱে কিন্তু মূলধনৰ অভাৱে কুঙা কৰিছিল মানুহগৰাকীক এতিয়া তেওঁ এগৰাকী সফল ব্যৱসায়ী পাহৰি যোৱা সপোনটো আকৌ দেখিবলৈ আৰম্ভ কৰিছে চাওক এই মহিলাগৰাকীলৈ নাম ৰীনা গোস্বামী 2009 চনতে বুকুত হেজাৰ সপোন লৈ মানুহগৰাকী কাষ চাপিছিল মুক্তাপুৰ বন্ধন বেংকৰ মোৰ নাম ৰীনা গোস্বামী মই মুক্তাপুৰৰ বঙালগাঁৱৰ এজনী স্থায়ী বাসিন্দা হওঁ মই 2009 চনত বন্ধন বেংকৰ পৰা পইচা লৈ মই ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিলোঁ এই ব্যৱসায়টো বৰ্তমানলৈ চলি আছে ইয়াত বহুতে কিছুমান কাপোৰ বস্তু বিক্ৰী কৰা হয় লগতে মহিলাসকলকো ইয়াত প্ৰশিক্ষণ দিয়া হয় ইয়াৰ পৰা মই বহুত উপকৃত হৈছোঁ অন্য কিছুমান বেংকৰ পৰা পইচা ল'বলৈ গ'লে বহুত সমস্যা হয় কিন্তু বন্ধন বেংকত আমি সেইবিলাক সমস্যা পোৱা নাই সেইকাৰণে মই বন্ধন বেংকলৈ অশেষ ধন্যবাদ জনাইছোঁ ৰাজ্যৰ চুকে কোণে এতিয়া বহু নিবনুৱা দৰিদ্ৰ পৰিয়ালে সহাৰ দৰে ৰীনা গোস্বামীয়েও হাঁহিছে বন্ধনৰ পৰা ঋণ লৈ মুক্তাপুৰত আৰম্ভ কৰা মা লেডিজ কৰ্ণাৰ এতিয়া বটবৃক্ষলৈ পৰিণত হৈছে মহিলাৰ বিভিন্ন পোছাক প্ৰস্তুত আৰু বিক্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এতিয়া মা লেডিজ কৰ্ণাৰ আৰু এই মা লেডিজ কৰ্ণাৰতেই ৰীনা গোস্বামীয়ে এতিয়া 15 গৰাকী যুৱতী মহিলাক প্ৰদান কৰে প্ৰশিক্ষণ আমি বিভিন্ন বস্তু কিনিব পাওঁ সেইবোৰ আমি কিনিও আৰু বিৰাতে বাইদেউ ধুনীয়াকৈ ট্ৰেইনিঙো দিয়ে সেইবোৰ ট্ৰেইনিঙো আমি শিকোঁ আৰু এনেকৈ চলি আছোঁ ধুনীয়া আমি ব্যৱহাৰ কৰি পাইছোঁ গতিকে আমি একো অসুবিধা পোৱাও নাই ধুনীয়া কাপোৰ আনিলা হয় গাঁৱত এনেকুৱা ভিতৰীয়া জেগাত এনেকুৱা ট্ৰেইনাৰ দোকান নাই সেইবাবে এখনে আছে আৰু বাইদেউ ধুনীয়াকৈ দিছে ধুনীয়াকৈ শিকাইছে সুবিধা ভালেই পাইছিলোঁ প্ৰথম লৈছিলোঁ মই 30,000 টকা এই গাহৰি ফাৰ্ম খুলিবলৈ আৰু এইবাৰ ল'ম 80,000 টকা এই ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছিলোঁ ভালেই আছে আপুনি সময় দিব পাৰিছোঁ হয় হয় আৰু কি আশা কৰিছে আপুনি লোন লৈ পেলাই কি কৰিম বুলি ভাবিছে ভৱিষ্যতে মানে কিবা কিবি ব্যৱসায় কৰিম বুলি ভাবিছোঁ আৰু বৰ্তমান ভালেই পাই আছোঁ বেলেগ নালাগে আধাৰ কাৰ্ড লাগে আৰু পান কাৰ্ডখন লাগে বেলেগ একো নালাগে আছে এনেকুৱা ব্যৱসায় বহুতে কৰে বেছিভাগে লৈ পেলাই ব্যৱসায়ী কৰে আৰু দৰিদ্ৰ তথা নিবনুৱাৰ আশাৰ চাকি হৈ জ্বলা বন্ধনৰ পৰা ঋণ লৈ এতিয়া সফল মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰা ৰীনা গোস্বামীৰ দৰে বহু মহিলাই জীয়াই থকাৰ আন এক সম্বল এতিয়া বন্ধন বেংক গুৰেশ্বৰৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট অসম লাইভ 24